प्रथम प्रश्न অসমত प्रतिष्ठा हुआ प्रथम चाह कोम्पानी कोनটো আছিল আপোনাৰ কাৰণে অপচন হল অসম চাহ কোম্পানী অসম বংগ চাহ কোম্পানী টকলাই চাহ কোম্পানী ডিব্ৰুগড় চাহ কোম্পানী শুদ্ধ উত্তৰটো হল অসম চাহ কোম্পানী পৰৱৰ্তী প্ৰশ্ন ভক্তি ৰত্নাৱলীৰ লিখক কোন আপোনাৰ কাৰণে অপচন হল ভট্টদেৱ শংকৰদেৱ মাধৱদেৱ অনন্ত কণ্ডলী শুদ্ধ উত্তৰটো হল মাধৱদেৱ পৰৱৰ্তী প্ৰশ্ন অসমীয়াৰ উপৰিও ৰাজ্যৰ পৰা আন কোনটো ভাষা ভাৰতীয় সংবিধানৰ 8 অনুসূচীত অন্তৰ্ভুক্ত হৈছে আপোনাৰ কাৰণে অপচন হল মিচিং ভাষা ৰাভা ভাষা তিৱা ভাষা বড়ো ভাষা শুদ্ধ উত্তৰটো হল বড়ো ভাষা পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো জিলাই ভুটানৰ সৈতে সীমা ভাগ নকৰে আপোনাৰ কাৰণে অপচন হল উদালগুৰি জিলা বঙাইগাঁও জিলা বাক্সা জিলা চিৰাং জিলা শুদ্ধ উত্তৰটো হল বঙাইগাঁও জিলা পৰৱৰ্তী প্ৰশ্ন আহোম দিৱস কেতিয়া উদযাপন কৰা হয় আপোনাৰ কাৰণে অপচন হল 5 মাৰ্চ 12 মাৰ্চ 3 অক্টোবৰ 2 ডিসেম্বৰ শুদ্ধ উত্তৰটো হল 2 ডিসেম্বৰ পৰৱৰ্তী প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল আপোনাৰ কাৰণে অপচন হল টিপি সিনহা আৰএফ লছ টিবি খান্দনী সূৰ্য প্ৰসাদ শুদ্ধ উত্তৰটো হল আৰএফ লছ পৰৱৰ্তী প্ৰশ্ন পৰিৱেশবিদ যাদৱ পায়েঙক কোন চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় আপোনাৰ কাৰণে অপচন হল 2011 চনত 2013 চনত 2015 চনত 2018 চনত শুদ্ধ উত্তৰটো হল 2015 চনত ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ